DEEৰ পৰা আজি আহিছে এটা গুৰুত্বপূৰ্ণ জাননী। LPPৰ 5,550টা পদৰ প্ৰকাশ পোৱা ছেকেণ্ড প্ৰভিশ্যনেল ৰিজাল্টত যিসকল প্ৰাৰ্থীৰ উইথেল আছিলে ৰিজাল্টত, সেই উইথেল প্ৰাৰ্থী আছিলে একাংশৰ PDV উইথেল আৰু একাংশ হৈছে PDV এণ্ড NIS উইথেল, CTET উইথেল, GT PGT উইথেল। কোনসকল প্ৰাৰ্থীৰ বাবে এই নটিফিকেশ্যনখন আহিছে আপোনালোকে প্ৰথমৰ পৰা মই শেষলৈকে জনাই আছোঁ যে যিসকল প্ৰাৰ্থীৰ কাৰণে ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন উইথেল অৰ্থাৎ PDV উইথেল আৰু একাংশত আছিলে PDV এণ্ড NIOS উইথেল। এই দুই ধৰণৰ উইথেল প্ৰাৰ্থীসকলৰ বাবে ডকুমেণ্টছ ভেৰিফিকেশ্যন অনুষ্ঠিত কৰিছে অহা 31 অক্টোবৰ আৰু 1 নৱেম্বৰলৈকে। ইয়াতে লিষ্ট প্ৰকাশ পাইছে, লগতে নটিফিকেশ্যন আজি এইখন আহিছে চাওক 27 অক্টোবৰ। দিছ ইজ ফৰ ইনফৰমেশ্যন অফ দ্য ফলোয়িং কেণ্ডিডেটছ মাৰ্ক এজ PDV উইথেল এণ্ড PDV এণ্ড NIOS উইথেল in the remarks of the second provisional result published on 25th October 2025 for the post of regular teachers LP and UP, and they shall be visit with all supporting documents for verification of their credential as follows. ইয়াতে আপোনালোকে চাওক সিৰিয়াল নম্বৰ লগতে ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিয়া আছে, কেণ্ডিডেটৰ নেম দিয়া আছে, ৰিমাৰ্কছত আপোনালোকৰ যি আহিছে, লগতে ডেট অফ ভেৰিফিকেশ্যন, টেবুল নম্বৰ লগতে টাইমটো উল্লেখ কৰা আছে 10 AM to 1 PM। সৰ্বমুঠ 396 প্ৰাৰ্থীৰ এই ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে চিডিউল প্ৰকাশ কৰিছে অহা 31 অক্টোবৰ আৰু 1 নৱেম্বৰ তাৰিখে। এই প্ৰাৰ্থীসকলৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। লগতে কি ইয়াতে গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে, ইয়াতে চাওক ডেট দিয়া আছে 31 অক্টোবৰ 2025 আৰু আছে 1 নৱেম্বৰ 2025 আৰু টাইম হৈছে ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 5 বজালৈকে। আৰু ভেনু দিয়া আছে কনফাৰেন্স হল, ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম, কাহিলীপাৰা, গুৱাহাটী 19। ইয়াতে পইণ্টটো লক্ষ্য কৰিব, the candidature of the candidates who fail to attend the said documents verification will be cancelled forthwith without assigning any reason thereof। আপোনালোকৰ যদিও এই ছেকেণ্ড প্ৰভিশ্যনেল লিষ্টত বা যি ছেকেণ্ড প্ৰভিশ্যনেল ৰিজাল্টত আপোনালোকৰ নামটো আহিছে কিন্তু ৰিমাৰ্কছত যদি আপোনালোকৰ এই উইথেল আছে, আপোনালোকে যদি এই চিডিউল মতে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে এটেণ্ড নহয়, তেনেহ'লে আপোনাৰ নামটো পৰৱৰ্তী লিষ্টৰ পৰা কেঞ্চেল হৈ যাব। The candidates who are kept withheld on the other ground, CTET withheld and GT PGT withheld। other ground যেনেকুৱা CTET withheld আছে আৰু এটা আছে GT PGT withheld। এই দুই কেটাগৰীত যিবিলাকৰ উইথেল আছে ৰিমাৰ্কছত need not attend the verification। only the listed candidates will be allowed inside the premises। যিসকলৰ এই লিষ্ট আছে 396 কৰা প্ৰাৰ্থীৰহে এই ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। আৰু এইসকল প্ৰাৰ্থীৰ ছেকেণ্ড প্ৰভিশ্যনেল ৰিজাল্টক উইথেল আছে PDV এণ্ড NIOS উইথেল, বাট CTET উইথেল আৰু GT PGT উইথেল প্ৰাৰ্থীসকলক এই ভেৰিফিকেশ্যনৰ কাৰণে মাতা নাই। মোৰ এই ভিডিঅ'টোৰ যোগেদি গুৰুত্বপূৰ্ণ আপডেটটো জনালোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ধৰণৰ লেটেষ্ট ইনফৰমেশ্যনৰ বাবে যিসকলে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।